বেছিকে মজি যোৱা কলবোৰ কি কৰে? পেলাই দিয়ে নেকি বাৰু? ৰ'ব, পেলাই নিদিব। মোৰ এই ৰেচিপি দুটা চাওক। প্ৰথমে বনালোঁ বানানা ব্ৰেড ট'ষ্ট আৰু ছেকেণ্ডত বনালোঁ বানানা বান। বনাবলৈ অতি সহজ হয়। কেনেকৈ বনালোঁ আহক চাওঁ। যদি আপোনালোকে দুটা মজি যোৱা কল লয়, লগত দুখন ব্ৰেড আৰু কলখিনি টুকুৰা টুকুৰিকৈ কাটি লৈ এখন ব্ৰেডৰ ওপৰত কলখিনি দি লৈ এখন কাটা চামুচৰ সহায়েৰে ধুনীয়াকৈ স্মেছ কৰি লৈ ইখন ব্ৰেড তাৰ ওপৰত দি টাৱা এখন গৰম কৰি তাত অকণমান ঘি সানি লৈ প্ৰিপেয়াৰ কৰি লোৱা বানানা ব্ৰেডখিনি ইলুটি শিলুটি কৰি যদি ধুনীয়াকৈ টছ কৰি লওঁ, চাৰিও ছাইড ধুনীয়াকৈ টছ কৰি হোৱাৰ পাছত যদি একাপ গাখীৰ লওঁ, তাৰে আধা কাপ গাখীৰ দি ব্ৰেডখিনিক গাখীৰখিনি শুহি ল'ব দি শুহি লোৱাৰ পাছত আকৌ শিলুটি কৰি বাকী ৰোৱা আধা কাপ গাখীৰ দি যেতিয়া ব্ৰেডখিনিয়ে কমপ্লিটলি গাখীৰখিনি শুহি লয়, তেতিয়া আমাৰ ৰেডি হৈ যায় বানানা ব্ৰেড টষ্ট। টেষ্টটো অলপমান এনহেঞ্চ কৰিবলৈ বাবে মিল্ক মেইড অকণমান ওপৰত দি দিছোঁ। মিল্ক মেইডৰ সলনি হানিও ব্যৱহাৰ কৰিব পাৰি। দুইটা সোৱাদে কিন্তু বঢ়িয়া হয়। এয়া মই মাজেদি ফালি পেলাই দেখুৱাম আৰু খাবলৈ যে সাংঘাতিক ধুনীয়া হয়। সৰু ল'ৰা ছোৱালীকেই হওক বা ডাঙৰকেই হওক বা ব্ৰেকফাষ্টতে হওক, এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰি। নেক্সট ৰেচিপিটোৰ বাবে আকৌ মজি যোৱা কল লৈছোঁ। ঘৰৰে এয়া জাহাজী কল আছিল আৰু ইমানেই মজি গ'ল যে খাব নোৱাৰি। পেলাই দিম নে বাৰু ঘৰৰে কল? এইবোৰ ৰেচিপি মজি যোৱা কলেদিও বনাব পাৰে বা পকা কলেদিও বনাব পাৰে, একো কথা নাই। তো ব'লক বনাওঁ বানানা বান। যদি দুটা পকা কল লয়, লগত আধা কাপ দৈ, লগত 2 চামুচ চেনি দি মিক্সিত পিচি লৈ এইখিনি এটা বাউলত ট্ৰেন্সফাৰ কৰি ল'ম। ইয়াতে মই পানী ব্যৱহাৰ নকৰোঁ। ইয়াতে দিছোঁ 2 কাপ ময়দা। ময়দা সলনি আটাও ব্যৱহাৰ কৰিব পাৰে। সোৱাদমতে নিমখ দি এচামুচ বেকিং পাউডাৰ, অকণমান বেকিং ছ'ডা দি ধুনীয়াকৈ মিক্স কৰি লৈ এটা কোমল ডোখ বনাই ল'ম। এইখিনি এতিয়া মই মিক্স কৰি আছোঁ। মিক্স কৰি হোৱাৰ পাছত ইয়াতে যদি দিয়ে 2 টেবুল স্পুন ৰিফাইন তেল, নতুবা যিটো কাপেৰে ময়দা জোখা হৈছিল সেই কাপটোৰে 4/ভাগৰ এভাগ ৰিফাইন তেল দি ধুনীয়াকৈ মিক্স কৰি লৈ যদি বেছি চিপচিপা হৈ থাকে আৰু আধা কাপ ময়দা দি আধা কাপ বা যিমান তাতকৈ বেছি অলপ ময়দা লাগে সিমানখিনি দি এটা কোমল ডোখ যদি প্ৰস্তুত কৰি লয়, প্ৰস্তুত কৰি হোৱাৰ পিছত ইয়াৰ ওপৰতে অকণমান ৰিফাইন তেল দি যদি ঢাকি থৈ দিয়ে ৰেষ্টৰ বাবে 8 ঘণ্টাৰ বাবে, 8 ঘণ্টাৰ পিছত উলিয়াই আনি চাব যে অকণমান হ'লেও ফুলি গৈছে। যিহেতু আমি দৈ ব্যৱহাৰ কৰিছোঁ, বেছি ফুলি নাযাবও পাৰে। তাৰপিছত এখন প্লেইন ছাৰ্ফেচত অকণমান ময়দা ছটিয়াই লৈ এই বনাই থৈ দিয়া স্মুথ ডোটো ইয়াৰ ওপৰত দি হাতৰ মুঠিত অকণমান মঠি যাব লাগিব। এয়া মই যেনেকৈ ভিডিঅ'টোত দেখাই গৈছোঁ, যদি এনেকৈ মঠি যায়, এয়া ফল্ডিং কৰিছোঁ মঠি গৈছোঁ, ফল্ডিং কৰিছোঁ মঠি গৈছোঁ, কমেও 5 বাৰ এনেকৈ মঠি গৈছোঁ। এনেকৈ যদি মঠি যায়, তাৰপিছত চেম চাইজত পিচকেইটা কাটি লৈ যেনেকৈ পুৰি বনাবলৈ কাৰণে গোলা বনাই লওঁ, ঠিক তেনেদৰে গোলাকেইটা বনাই হোৱাৰ পাছত যদি বেলনা বাৰীৰে দি অকণমান ডাঠকৈ বেলি লয় আৰু যেনেকৈ পুৰি ভাজে তেনেকৈ গৰম তেলত ভাজি ল'ব, ইলুটি শিলুটি কৰি ভাজি হোৱাৰ পিছত এয়া আমাৰ ৰেডি হৈ যাব বানানা বান। এয়া চাওকচোন বানকেইটা কিমান যে ফুলিছে আৰু ভিতৰৰ ফালে একদম জাল জাল হৈ গৈছে। মই বাৰু ফালি দেখাম এখন। এয়া আপোনালোকে টিফিনতো নিব পাৰে বা ইভিনিং নাস্তা হওক বা মৰ্ণিং ব্ৰেকফাষ্টত হওক খাবলৈ পাৰিব। এয়া এখন ফালি দেখাইছোঁ, ভিতৰৰ ফালে চাব একদম জাল জাল হৈছে। মজি যোৱা কলৰ আৰু ৰেচিপি লৈ মই আহি আছোঁ। এই দুটা ৰেচিপি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব। আজিলৈ বাই।